নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকৰ মমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু নতুনকৈ এটা আপোনালোকৰ জব এডভাৰটাইজমেণ্ট আহিছে। জব এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ সমগ্ৰ শিক্ষা অভিযান আসাম। ইয়াত আপোনালোকৰ ৰিক্ৰুটমেণ্ট ওলাইছে 2019 কাৰণে। আৰু ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে আৰু টোটেল পোষ্ট ওলাইছে আপোনালোকৰ 70টা পোষ্ট ওলাইছে। আৰু 70টা পোষ্টত আপোনালোকে আবেদন জনাবলৈ হ'লে কি কোৱালিফিকেশ্যন লাগিব, কেনেদৰে আবেদন জনাব, সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। ইয়াত আপোনালোকে এডভাৰটাইজমেণ্টটো দেখা পাইছে সমগ্ৰ শিক্ষা অভিযান। ইয়াত আপোনালোকৰ আসামৰ হয় পোষ্টটো, আসাম গভৰ্ণমেণ্টৰ হয়। ইয়াত আপোনালোকৰ লাষ্ট ডেট দিছে ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখলৈকে। ঠিক আছে, তাৰপিছত আপোনালোকে এইটো অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। ইয়াতে যিটো প্ৰথম পোষ্ট আছে, প্ৰথম পোষ্টটোৰ নাম হৈছে ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমাৰ। ইয়াত টোটেল পোষ্ট আছে 8টা পোষ্ট আছে। ডিষ্ট্ৰিক্ট লেভেলৰ হ'ব পোষ্টকেইটা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে ফাৰ্ষ্ট ক্লাছ BE কৰা হ'ব লাগিব কম্পিউটাৰ ছায়েন্সত, নাইবা ইলেক্ট্ৰনিক্স অৰ MCA উইথ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ ডাটাবেছ মেনেজমেণ্টৰ, লগতে আপোনালোকৰ হাউচ ছফ্টৱেৰৰ ডেভেলপমেণ্টৰ চাৰ্টিফিকেট লাগিব এক্সপিৰিয়েঞ্চৰ। ঠিক আছে, আপোনালোকে BE পাছ কৰা হ'ব লাগিব কম্পিউটাৰ ছায়েন্সত নাইবা ইলেক্ট্ৰনিক্সত, নাইবা আপোনালোকে MCA পাছ কৰা হ'ব লাগিব। মিনিমাম এক্সপিৰিয়েঞ্চটো লাগিব। চালাৰী দিছে আপোনালোকৰ 22,000 টকাৰ পৰা 87,000 টকা, গেট পে দিছে 11,500 টকা। 2 নম্বৰ বস্তু হৈছে আপোনালোকৰ ডিষ্ট্ৰিক্ট ইলেক্ট্ৰনিক ডাটা প্ৰচেছৰ। টোটেল পোষ্ট আছে 16টা আছে ডিষ্ট্ৰিক্ট লেভেলৰ। তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, মিনিমাম 1 year ডিপ্ল'মা, লগতে আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন লাগিব DTV ফ্ৰম ৰিপুটেড ইনষ্টিটিউশ্যন, লগতে আপোনালোকৰ ডিপ্ল'মা লাগিব কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম ITI অৰ 3 years ডিপ্ল'মা লাগিব, পলিটেকনিক 1 year ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। ঠিক আছে, চ' আপোনালোকে গম পালে যে যিটো ডিষ্ট্ৰিক্ট ইলেক্ট্ৰনিকেল ডাটা প্ৰফেচৰ পোষ্ট আছে সেইটো আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ লগতে এবছৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব, নাইবা আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থকাৰ লগতে ITI 3 বছৰ এখন ডিপ্ল'মা লাগিব, পলিটেকনিকত 1 year এক্সপিৰিয়েঞ্চৰ। লগতে আপোনালোকৰ 14,000 টকাৰ পৰা 49,000 টকা দৰমহা দিছে, লগতে গেটৱে থাকিব 6,200 টকা। 3 নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ ব্লক MIS কৰ্ডিনেটৰ। ইয়াত টোটেল পোষ্ট আছে 15টা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে পাছ কৰিব লাগিব মিনিমাম 2nd ক্লাছত BE কৰা হ'ব লাগিব কম্পিউটাৰ ছায়েন্সত, লগতে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব, নাইবা MCA কৰা হ'ব লাগিব। 6 মাহৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ ডাটাবেছৰ। তাত দৰমহা দিব 22,000 টকাৰ পৰা 87,000 টকা, লগতে গেট পে দিব 11,500 টকা। 4 নম্বৰ বস্তু হৈছে ব্লক ইলেক্ট্ৰনিক ডাটা প্ৰচেছৰ। টোটেল পোষ্ট আছে 31টা। কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব, 1 year কম্পিউটাৰ ডিপ্ল'মা লাগিব DTV, লগতে আপোনালোকৰ যদি কম্পিউটাৰ নাই তেতিয়াহ'লে আপোনালোকে কম্পিউটাৰ ডিপ্ল'মা লাগিব ITI 3 বছৰ। ঠিক আছে, চ' ইয়াত আপোনালোকে বস্তু গম পাইছে যে যিটো ব্লক ইলেক্ট্ৰনিক ডাটা প্ৰচেছৰ আছে ইয়াত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন নাই তেতিয়াহ'লে এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকৰ ITI লাগিব। ঠিক আছে, ইয়াত আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে এপ্লাই কৰিব পাৰিব। দৰমহা দিছে 14,000 টকাৰ পৰা 49,000 টকা, লগতে গ্ৰেড পে দিছে 6,200 টকা। ইয়াত আপোনালোকৰ বয়সটো দিছে 45 বছৰৰ ভিতৰত হ'ব লাগিব বয়সটো। আৰু এপ্লিকেশ্যন যিটো ফিজ আছে, এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 200 টকা দিছে। আৰু যিটো এপ্লিকেশ্যন ফিজ হয়, এপ্লিকেশ্যন ফিজটো আপোনালোকে IPO কাটিব লাগিব। আৰু সেইটো হৈছে আপোনালোকৰ মিনিষ্ট্ৰী, এইটো হৈছে আপোনালোকৰ মিছন ডাইৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছন কাহিলীপাৰা গুৱাহাটী 19। আপোনালোকে এইটো IPO এড্ৰেছটো অনলাইন এপ্লিকেশ্যনত দিব লাগিব। হাউ টু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব, যিটো অফিচিয়েল ৱেবছাইট হয় আপোনালোকৰ ssa.assam.government.in। তাত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপলোড কৰিব লাগিব তথা অনলাইন কৰিব লাগিব। আৰু যিটো IPO এড্ৰেছ হয় IPO কাটি পিনি আপোনালোকে তাত আপলোড কৰিব লাগিব। আৰু আপোনালোকৰ লাষ্ট ডেট দিছে 26 জানুৱাৰীৰ পৰা চলি আছে ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখলৈকে। আপোনালোকৰ যদি কোৱালিফিকেশ্যনটো মিলে তেতিয়াহ'লে আপোনালোকে পোষ্টটোত এপ্লাই কৰিব পাৰিব। চ' ভিডিঅ'টো ইমানখিনিয়ে। যদি আপোনালোকে কিবা বুজি পোৱা নাই মোৰ ভিডিঅ'টো অলপ কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব, লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডৰ বেল আইকনটো দবাই দিব। তেতিয়া যিকোনো ধৰণৰ ইনফৰ্মেশ্যন লগালগ পাব। আৰু যিটো ইয়াৰ আপোনালোকৰ ইনফৰ্মেশ্যন হয় অফিচিয়েলি ন'টিছটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লগাই দিম, আপোনালোকে ডাউনলোড কৰি পিনি চাই ল'ব নিজে। চ' এতিয়ালৈ ইমানেই বাই, ধন্যবাদ। জয় আই অসম।